সোণৰ অসম লোহাৰ দেশ এজাক বৰষুণতে গুৱাহাটী শেষ এটা হেয়াহে বাস্তৱ ক্ষেত্ৰত আমি দেখিবলৈ পাইছো 2 নম্বৰতে যেটো গৃহমন্ত্ৰী গৰাকী অসমলৈ আহিছে আমি ওয়েলকাম জানাইছো আদৰণি জানাইছো কাৰণ বিজেপিৰ গৃহমন্ত্ৰী নহয় সমগ্ৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী হয় সেই কাৰণে তেওঁ আহাত আমাৰ আপত্তি না আমি আদৰণি জানাইছো যেহেতু এইখিনি মুহূৰ্তত আৰু এটা কথা ক'ব লাগিব মনত পেলাই দিও বিজেপি নেতা কৰ্মীসকলক তেওঁলোকৰ যেতে দৃষ্টিগোচৰ কৰিব বিচাৰিছো যেতিয়া গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আহিছিলে আমাৰ এই গামোচাখন এবাৰো যাতে অসন্মান নকৰে কাৰণ যিদিনা যোৱাবাৰ যেতিয়া গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া গুৱাহাটীত পদাৰ্পণ কৰিছিলে তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে গামোচাখন তেখেতৰ ডিঙিত পিন্ধাইছিলে আৰু লগলগে তেওঁ খৰি চপোৱা নিচিনাকে গামোচাবিলাক চপাইছিলে আমি দেখিবলৈ পাইছিলো যি ধৰে পৰীক্ষাৰ শেষত শিক্ষকে ছাত্ৰ ছাত্ৰীৰ পৰা বহি কালেক্ট কৰে তেনেদৰে গামোচা কালেক্ট কৰিছিলে বিজেপি চৰকাৰখনক লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো যাতে অমিত শাহে অপমান নকৰে আৰু বিজেপি নেতা কৰ্মীসকলে এই বিষয়টোৰ ওপৰত দৃষ্টিগোচৰ ৰাখে যে গামোচাখন তেখেতে হা সন্মানে ৰাখে বিকজ গামোচাখনে জিআই টেগ অলৰেডি পাইছে সকলৰ ওচৰলৈ আহিবলৈ বিচাৰিছো বহুখিনি অভিযোগ আপোনালোকৰ বিৰুদ্ধে যেহেতু আনিছে উন্নয়নৰ কথা যেহেতু আলোচনা হৈছে নীতি আয়োগৰ কথা কৈছে যিখন প্ৰতিবেদন ওলাইছে তাত অন্তিম 5 ৰাজ্যৰ তালিকাত অসমৰ নামটো যেহেতু আছে সেই কথাটোৰ কাৰণেও আজি আপোনালোক সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে আপুনি কি উত্তৰ দিব এইখিনিতে মই তেখেতৰ ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকী এটা কথা কওঁ তেওঁ যি ধৰণে কৈছে যে আজি আমি আনিছুৰ ৰহমান আপুনি লাইনত থাকিব আমি একেবাৰে তলৰ 26 নম্বৰলৈকে আহিব লগা হৈছে লাষ্টৰ 5খন ৰাজ্যৰ মাজলৈকে আহিব লগা হৈছে তেওঁ যদি ভালকে তথ্যখিনি চাই কংগ্ৰেছৰ আমূলত আমি যিমান নম্বৰ স্থানত আছিলো আজি তাতকৈ আমি এটা বা দুটা স্থান আমি উন্নত কৰিবলৈ সক্ষম হৈছো আপুনি ভালকে চাই ল'ব ডাটাটো গতিকে এইটো কোৱাটো ভুল হ'ব যে আমি হয় আমি এতিয়াও মুখ্যমন্ত্ৰী বাকি আছে আমি এতিয়া কথা কই আপুনি ফালৰি কাটা মই ফালৰি কাটা নাই আপুনি কোৱা কথাটোৱে মই কৈ আছো আপুনি কোৱা নাছিল নেকি অলপ আগতে নীতি আয়োগৰ কথা আপুনি কোৱা নাছিল নেকি অলপ আগতে ৰাজ্যৰ কথা ৰেফাৰেন্স আপুনি কৈছিল না মই আপোনালোকৰ আপুনি যেটো কৈছিল মই তাৰে উত্তৰটো দি আছো ভিতৰত আনিম আজি অন্তিমৰ পৰা আৰম্ভ কি হৈছে আমাৰ ৰাজ্য আমাৰ এই মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা 20 বছৰ ধৰি স্বাস্থ্য মন্ত্ৰী আছিল এই মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা 20 বছৰ ধৰি আপুনি আপোনাৰ নেতা অখিল গগৈ ডাঙৰীয়াৰ নিচিনা গলৰ ক্ষীৰ ফুলাই চিঞৰিলে হেৰি হৈ নাযায় কথাখিনি শুনিবলৈ ধৈৰ্য ৰাখক আৰু যদি কথা শুনা কথা কংগ্ৰেছক দোষাৰোপ কৰি আপোনালোকে ফালৰি কাটি আপোনালোকে বাছি যাব খুজিলে নহব প্ৰশ্ন কিয় কৰে আপোনাৰ উত্তৰ শুনাৰ যদি সাহস নাই প্ৰশ্ন কিয় কৰে আপুনি আনিছুৰ ৰহমান আপুনি উত্তৰটো শুনি লওক শুনক আমি বিজেপি দলে মই এতিয়াও কৈছো অলপ আগতে কৈছিলো যে হয় এতিয়াও আমাৰ ইমপ্ৰুভমেন্টৰ ফল আছে মই কোৱা নাই যে সকলোখিনি আমি এচিভ কৰি লৈছো কিন্তু বিগত সময়ছোৱাত যি অৱস্থা আছিলে ৰাজ্যখনৰ আজি তাতকৈ আমি বহুতো উন্নত অৱস্থাত আহিবলৈ সক্ষম হৈছো আজি আপুনি শিক্ষাৰ ক্ষেত্ৰতে কক স্বাস্থ্যৰ ক্ষেত্ৰতে কক যিকোনো ক্ষেত্ৰত আপুনি যদি চাই তথ্য আপুনি ফেক্টছ এণ্ড ফিগাৰ চাওক আপুনি গম পাব আজি শিক্ষাৰ ক্ষেত্ৰত আপুনি কৈছে আমাৰ চৰকাৰ অহাৰ পিছত আজি কিমানখিনি শিক্ষক শিক্ষয়িত্ৰী আমি নিযুক্তি দিছো আৰু এটা কথা মই আপোনাক কওঁ আমাৰ চৰকাৰৰ দিনত যিয়ে নিযুক্তি হৈছে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা নিযুক্তি হৈছে কোনো ধৰণৰ 1 টকা ভৰিব নলগাকৈ অসমৰ যুৱক যুৱতীয়ে চাকৰি পাইছে দ্বিতীয় কথা হ'ল আজি আমাৰ চৰকাৰৰ দিনতে চাহ বাগানৰ অঞ্চলত যেটো আজি 70 বছৰে কোনো এখন চৰকাৰে চিন্তা নকৰিলে আজি আমাৰ চৰকাৰে সেই চাহ বাগানত হাইস্কুল স্থাপন কৰাৰ কথা চিন্তা কৰি তাত কাম আৰম্ভ হৈছে আমাৰ চৰকাৰৰ দিনত আজি আপুনি কৈছে ডক্টৰৰ কথা মেডিকেলৰ সিটৰ সংখ্যা 4 গুণ বৃদ্ধি কৰা হৈছে আপুনি চাগে জানিব আগতে কংগ্ৰেছ চৰকাৰৰ দিনত অসমত সিট মেডিকেলৰ এমবিবিএছৰ সিটৰ সংখ্যা আছিল মাত্ৰ 100 কিমানটা আজিৰ ডেটত 458টা হৈছে গতিকে এই তথ্যসমূহ আপুনি চাব আপুনি ক'ব পাৰে যে হয় আমাৰ আৰু ইমপ্ৰুভমেন্টৰ জায়গা আছে হেতু আপুনি ক'ব পাৰে কিন্তু একো হোৱা নাই সেই ভুল তথ্য আপুনি ৰাইজৰ আগত দাঙি নধৰিব দ্বিতীয় কথা হৈছে আজি আমি আমাৰ চৰকাৰে আজি যিখিনি কাম আমি কৰি আছো আমি আমাৰ অসমীয়া জাতিটোক ৰক্ষাৰ কাৰণে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক ৰক্ষাৰ কাৰণে আমি যিখিনি কৰিব লাগে আমি সেই কামখিনি কৰি আছো তাত আপোনালোকৰ নিচিনা ৰাইজৰ দলৰ আপোনাৰ নিচিনা মানে আপোনালোকৰ দলৰ নিচিনা এই ভণ্ড নেতাগৰাকীৰ অখিল গগৈ ডাঙৰীয়াৰ নিচিনা নেতাৰ কথাত বা তেওঁ আপোনালোকৰ পৰচনাত আমি কোনো ধৰণৰ আমাৰ নিজৰ যিটো আমাৰ হেৰি আছে পথ আছে আমি তাৰ পৰা ডাইভাৰ্ট নহওঁ আমি আমাৰ জাতিৰ স্বাৰ্থত আমাৰ ঠিক আছে আনিছুৰ ৰহমানৰ মই গীতাই তেওঁলোকে যুক্তি দিয়ে আজি তেওঁলোকে কৈ আছে যে মানে অসম
আগবাঢ়ি গৈছে তেওঁলোকৰ কথাত আৰু অসম আগবাঢ়ি গৈ আছে এতিয়া মই ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব চৰকাৰৰ নেতৃত্বত এইখন চৰকাৰৰ নেতৃত্বত অসম ইমানেই আগবাঢ়িছে যে মানুহে আত্মহত্যা কৰিবলগীয়া পৰিণতি আহি পৰিছে আপোনালোকে জানে সংবাদ মাধ্যমতে দেখিছিলোঁ যে এজন পিতৃয়ে নিজৰ পুত্ৰৰ কৰ্ম সংস্থাপনৰ কাৰণে বিচাৰি নোপোৱাৰ কাৰণে শৰাইঘাটত আত্মহত্যা কৰিবলগীয়া হৈছিলে আপুনি যদি চাই পাঠশালা ৰেলৰ আগত পৰি 2 যুৱকৰ আত্মহত্যা হৈছিলে এই চিনাকি মানুহ আকৌ দেই মুখ্যমন্ত্ৰী ভাষাৰে যদি কয় চিনাকি মানুহৰ এয়া সংখ্যা সামগ্ৰী আমলখি শ্ৰমিকৰ আত্মহত্যা পত্নীৰ চিকিৎসাৰ ধন যোগান কৰিব নোৱাৰি দলঙত আত্মহত্যা কৰে স্বামীয়ে তাৰপিছত এনেকুৱা ধৰণৰ এয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে উন্নয়ন এতিয়া যদি চাই এতিয়া স্কুলটো বাদি দিয়ক নামঘৰো এতিয়া খাৰি নগ'লে স্কুল নামঘৰ প্ৰতি বিঘা মাটিৰ বিপৰীতে দিব লাগিব 2.5 লাখ টকা এয়া হৈছে এখন চৰকাৰৰ উন্নয়ন তাৰ পিছত যদি চাই এখন চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াকে আদি কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কয় যে দেশ চলাবলৈ হলে মদৰ দোকান বহাবই লাগিব আৰু গুৱাহাটী নিশা 2 বজালৈকে খুৰাৰ দোকান খোলা থাকিব এয়া হৈছে উন্নয়নৰ তেওঁলোকৰ মানে আসল ছবিখন আপুনি যদি চাই শীঘ্ৰে চীন মুকাম নোহোৱা হ'ব ঐতিহ্যপূৰ্ণ চিনামৰা ভুলাগুৰি চাহ বাগিচা তেওঁ চাহ বাগিচাৰ কথা কৈছিলে এতিয়া মই সুধিব বিচাৰিছো যে চাহ বাগিচা ঝুমুৰ বিনন্দিয়া পাতিলে ভালে কৰিলে কাৰণ আমাৰ কলা সংস্কৃতি সকলোৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে আমি হেতু সন্মতি দিও আৰু আমি হেতু ওয়েলকাম জনাও কিন্তু আজি এনেকুৱা লাগিলে যেটো সময়ত আজি দেখিছো মই আহুতে দেখিছো 25000 কে দিব নাচনী সকলক তো 25000 কে মানে কি তেওঁলোকে ভূত কিনা ব্যৱস্থা কৰিছে নেকি এতিয়া ক'ব যে আমি এয়া মানে যে চাহ বাগানৰ মালিকখিনি যে আগুৱাই যায় তাৰ বাবে আমি 25000 দিছো বুলি ক'ব এতিয়া মই খুজিব বিচাৰিছো 25000 টকাটো আজিৰ দিনত 25 দিনৰ কাৰণে নে 25 বছৰৰ কাৰণে যেটো সময়ত যি মূল্য বৃদ্ধি হৈছে মিঠাতেলৰ দাম আপোনাৰ 20 টকাকৈ বাঢ়িব লৈছে মসুৰ দাইলৰ দাম বাঢ়িছে চাউলৰ দাম বাঢ়িছে তেনে ক্ষেত্ৰত এই 25000 টকাটো 25 দিনৰ কাৰণে নে 25 বছৰৰ কাৰণে এওঁলোকৰ যি উন্নয়নৰ কথা কৈছে চাহ বাগিচাৰ কথা কৈছে আজি চাহ বাগিচাই স্কুল বিচাৰিছে মডেল স্কুল হৈছে শিক্ষক নাই আজি চাহ বাগিচাই ভাল চিকিৎসা বিচাৰিছে কিন্তু চিকিৎসা নাই আজি চাহ বাগিচাই এসটি ষ্টেটাস বিচাৰিছে কিয় দিয়া নাই কেৱল জুমুৰ নচ বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিলে নহব তেওঁলোকক উচিত সন্মান দিব লাগিব আজি চাহ বাগিচাই 350 টকা বিচাৰিছে কিয় দিয়া নাই ক'বলে বহুত ইজি কিন্তু চাহ বাগিচাই যিখিনি বিচাৰিছে সেইখিনি কিয় দিব পৰা নাই 25000 এক মিনিট দাদা আমি আপুনি কলে কাছে মই ইনফেক্ট নকৰো এটা এটাকে ক আপুনি ক'ব মই প্ৰত্যুত্তৰ দিব তাৰ পিছত এওঁ কৈছে যে মেডিকেল কলেজৰ উন্নয়ন হৈছে আপুনি যদি চাই মেডিকেল কলেজ যদি উন্নয়ন হৈছে আজি মেডিকেল কলেজৰ এই অৱস্থা মই মেডিকেল কলেজ খুলিছো কিন্তু মেডিকেল কলেজত আমাৰ লৰা পৰীক্ষা আমাৰ পৰীক্ষা আমাৰ ল'ৰাছোৱালী পৰীক্ষাত বহিব পৰা নাই এয়া আছে মুখ্যমন্ত্ৰী ভাষ্য ঠিক আছে তেওঁ যেটো মেডিকেলৰ কথা কৈছিলে মই আনিবই লাগিব যেটো সময় নাৰ্ছ সকলে কৈছে মিডিয়াত আহি কৈছে যে 1:35 এটা মানে আপুনি যদি এটা মানে নৱজাতকৰ মানে 1:35 হৈ আছে বৰ্তমান পৰিস্থিতি তেনে ক্ষেত্ৰত তাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কয় মই 12 বছৰ মই স্বাস্থ্য বিভাগটো চাই আছিলো যদি 12 বছৰ স্বাস্থ্য বিভাগটো চাই আছিলে ভাল কথা তেনেহলে তাৰ দুদিনৰ আগত যেতিয়া নৱজাতকটোৰ ঘটনাটো সংঘটিত হ'ল তাৰ পিছতে কি কৰিছে ষ্টাফ নাৰ্ছ দৰকাৰ হৈছিল জিএমচিএইচত আপোনালোকৰ এডভাৰটাইজ দিয়া আমি দেখিবলৈ পাইছিলো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই কথা পাহৰি গ'ল তাৰ পিছত এওঁ যি উন্নয়নৰ কথা কৈছিলে আজি স্বাস্থ্য শিক্ষা অন্তিম 5 এনেকুৱা কথা আছে আৰু তেওঁ কৈছিলে আজি জিএমচিএইচত কিন্তু চাকৰি হৈছে কিন্তু চতুৰ্থ বৰ্গৰ আপোনাৰ 67 কৰ্মচাৰীৰ 31 গৰাকী কিন্তু জালুকবাৰী সমষ্টি ঠিক আছে পলাকি হ'ব ঠিক আছে পলাকি মই কৌশিক দাসৰ এটা প্ৰত্যুত্তৰ ল'ম তাৰ পিছত আকৌ আনিছুৰ ৰহমানৰ যেহেতু প্ৰত্যুত্তৰটো আছে মই ল'বলৈ চেষ্টা কৰিম কৌশিক না মই এতিয়া কথাখিনি কওঁ যে তেওঁ যিখিনি কথা কৈছে যে আজি মানে শিক্ষকৰ ক্ষেত্ৰত শিক্ষক নাই বা ডক্টৰৰ ক্ষেত্ৰত ডক্টৰ নাই মইতো ইতিমধ্যে কৈছো যে আমাৰ চৰকাৰৰ দিনত প্ৰায় 22000 শিক্ষক ইতিমধ্যে নিযুক্তি প্ৰদান কৰা হৈছে ডক্টৰৰ ক্ষেত্ৰত য'ত কংগ্ৰেছ চৰকাৰৰ সময়ত ইয়াতে এমবিবিএছৰ আসন আছিল 112খন সেই আসন আজি 458 লৈ বৃদ্ধি কৰা হৈছে গতিকে কথাটো হৈছে একেদিনাইতো কৰিব নোৱাৰে আজি 70 বছৰে যদি কংগ্ৰেছে একো নকৰিলে তেতিয়াহ'লে একেদিনাই তেওঁলোকে কেনেকৈ এক্সপেক্ট কৰিব পাৰে যে আমি 4 বছৰতে গোটেই অসমখন সলনি কৰি দিম সেইটো সম্ভৱ নহয় আজি চাহ বাগানৰ ক্ষেত্ৰত কথা কৈছে মই কথা কয় চাহ বাগানৰ কথা কৈছে চাহ বাগানত তেওঁলোকে মজুৰি কিমান দি আছিলে দৈনিক মজুৰি তেখেতে জানে না দৈনিক মজুৰি কিমান বাঢ়িছে আমাৰ চৰকাৰ অহাৰ পিছত প্ৰায় 100 টকা দৈনিক মজুৰি বৃদ্ধি হৈছে 100 টকাত 100 দিন চলিব পাৰে নে 100 টকা আপোনালোকে কিয় বঢ়োৱা নাছিলে আপুনি যদি কৈছে যে 100 টকা নোৱাৰে তেতিয়াহ'লে আপোনালোকে কেনেকৈ ভাবি লৈছিলে যে 200 টকাত এজন মজদুৰে চলি থাকিব তেতিয়া আপুনি কেনেকৈ ভাবি লৈছিলে যে 200 টকাত এজন মজদুৰে চলি থাকিব আমি বঢ়াইছো আমি বৃদ্ধি কৰিছো আমাৰ মুখ্যমন্ত্ৰীয়ে যিটো কৰিছে আপোনালোকৰ
গোটেই দলৰ এজনো নেতাৰ হত সাহস নাই সেইখিনি কৰিবৰ কাৰণে বুজি পাইছে আমাৰ হতা দেখিছেতো আজি আপুনি অলপ আগতে এটা দোকান মিছা কথা কৈছে অলপ আগতে আপুনি এটা দোকান মিছা কথা কৈছে যে ৰাজহুৱা প্ৰতিষ্ঠান নামঘৰ মন্দিৰত 5 লাখ টকাকৈ বিঘা প্ৰতি দিব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ কিছুদিন আগতে আপোনাৰ সম্পূৰ্ণ কৈছে আপুনি যদি বিচাৰে আপোনাৰ কথা সময়ত আপুনি শালীনতা ৰক্ষা কৰি আপুনি যদি বিচাৰিছে আপুনি কথা কওঁতে মই মনে মনে থাকিব লাগে তেতিয়াহ'লে আপুনি কিয় ফলো নকৰে এইটো আপুনি কিয় ফলো নকৰে এইটো আপুনি কিয় ফলো নকৰে পুৰুষ মহিলা আহি নপৰে আপুনি নিজৰ দলৰ হৈ মুখপাত্ৰ হৈ আহিছে আপুনি মহিলা মুখপাত্ৰ হৈ অহা নাই আপুনি তলত লিখি দিয়ক যে মই মহিলা মুখপাত্ৰ কংগ্ৰেছ দলক কৈ দিয়ক যে নিউজ চেনেলত যেতিয়া পঠাব পুৰুষ মুখপাত্ৰ মহিলা মুখপাত্ৰ কৰি লিখিব কথা শুনক য'ত আপুনি যুক্তিৰে নোৱাৰিব মহিলাৰ কাৰ্ড দেখাই দিব য'ত যুক্তিৰে নোৱাৰিব তেনেকে হ'লে কোনো বুজি নাপাব আৰু বহুতে কথা ক'বলৈ বাকী আছে মহিলাৰ কাৰ্ড দেখাই দিব মই বিনম্ৰতাৰে কৈছো য'ত আপুনি যুক্তিৰে নোৱাৰিব তাত মহিলাৰ কাৰ্ড দেখাই দিব এতিয়া কথাটো হ'ল আপুনি অলপ আগতে দোকান মিছা এটা ক'লে আপুনি অলপ আগতে দোকান মিছা এটা কৈছে যে ৰাজহুৱা নামঘৰ মন্দিৰত আপোনাৰ বিঘাই 5 লাখকৈ দিব লাগিব ক'ত দিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি কিছুদিন আগতে প্ৰেছ মিটত ৰাজহুৱাকৈ সকলোৰে আগতে সেইটো কথা স্পষ্টভাৱে ক্লিয়াৰ কৰি দিছে যে মাত্ৰ 5,000 টকাকৈ লাগিব যদি ৰাজহুৱা হয় যদি ব্যক্তিগত হয় সেইটো বেলেগ কথা গতিকে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ মিট কৰি যেতিয়া সম্পূৰ্ণ এটা স্পষ্ট কথা কৈ দিছে কিয় আপোনালোকে মানুহক বিভ্ৰান্তি কৰে ঠিক আছে কিয় বিভ্ৰান্তি কৰে আজি এই যে অসমৰ ৰাইজক জনতাক যে আজি বসুন্ধৰাৰ জৰিয়তে মিছন বসুন্ধৰাৰ জৰিয়তে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে আজি বছৰ বছৰ ধৰি যিখিনি আমাৰ ৰাজহুৱা নামঘৰ প্ৰতিষ্ঠান আছিলে মন্দিৰ আছিলে তেওঁলোকে যে ডিপ্ৰাইভ হৈ আছিলে এই মাটিৰ লেণ্ড ৰাইটৰ ক্ষেত্ৰত আজি সেইখিনি যে দিবলৈ সক্ষম হৈছে আমি এইটো লৈ পেলাই আমি গৰ্ব অনুভৱ কৰোঁ আপোনালোকেতো ইমান বছৰে চিন্তাই নকৰিলে সেইখিনি কথা সেইবোৰ এই মিছন বসুন্ধৰাৰ অধীনত আজি প্ৰায় 1,30,000 আমাৰ জনগোষ্ঠীয় মানে মানুহক আমি মাটিৰ পট্টা প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ ইয়াৰ উপৰিও আজি যদি আপুনি চাই আপুনি কৈছে যে ডক্টৰৰ কথা কৈছে আজি অসমত প্ৰায় 9খন মেডিকেল কলেজ আজি প্ৰতিষ্ঠা কৰা হৈছে আৰু কিছুদিন ৰখক ডক্টৰটো মেচিনত তৈয়াৰ কৰা বস্তু নহয় যে আমি আজি মানে এটা অভিযোগ আনিছে যে অকল বিল্ডিং খিনি আছে বুলি মই সেইটো কথা স্পষ্ট কৰি দিছো যে আজি আমাৰ আন্তঃগাঁথনি নাই বুলি আমাৰ চৰকাৰ অহাৰ পিছত মই পুনৰবাৰ কৈছো এইটো কথা এটা একেবাৰে যুক্তিসংগত কথা আপুনি যদি ভালকে চিন্তা কৰে গম পাব আজি ডক্টৰটো এনেকুৱা বস্তু নহয় যে আমি এসপ্তাহ বা এক মাহৰ ভিতৰত বা 6 মাহৰ ভিতৰত আমি ডক্টৰ এজন বনাই পেলাই আমি তাক ক'ৰবাত বহাই দিম তেওঁৰ এটা প্ৰচেছ আছে 5 বছৰ MBBS কোৰ্চ কৰিব লাগিব তাৰপিছত এবছৰ তেওঁ ইণ্টাৰ্ণশ্বিপ কৰে তাৰপিছত তেওঁ আকৌ 3 বছৰ MD কোৰ্চ কৰিব লাগে গতিকে এই প্ৰচেছটো কৰি আহোঁতে এজন ডক্টৰ সম্পূৰ্ণ ডক্টৰ ডিগ্ৰী ধৰি MD ডিগ্ৰী লৈ আহোঁতে তেওঁক 8 পৰা 10 বছৰ সময় লাগে ঠিক আছে হয় আসলতে আমাৰ বিজেপি মুখপাত্ৰগৰাকী যিখিনি উন্নয়নৰ কথা ক'লে সেইখিনি যদি সঁচা অৰ্থত হৈছে তেনেহ'লে অসম এতিয়া 5খন ডেভেলপিং ষ্টেটৰ ভিতৰত থাকিবলৈ লাগিছিল কিন্তু আমি যদি নীতি আয়োগৰ বা বিভিন্ন প্ৰতিবেদন চাওঁ তেনেহ'লে অসম কিন্তু হয় 5খন ৰাজ্যৰ ভিতৰত আছে কিন্তু টপৰ পৰা নাই তলৰ পৰা আছে আৰু যিহেতু অমিত শ্বাহ ডাঙৰীয়া আহি আছে মই আমাৰ বিজেপি মুখপাত্ৰগৰাকীকে অনুৰোধ কৰিম তেওঁ যাতে অমিত শ্বাহ ডাঙৰীয়া বা মোদী ডাঙৰীয়াক এইকেইটা প্ৰশ্ন এটলিষ্ট কৰে কাৰণ তেওঁ কৈছে যে এখন খিলঞ্জীয়া যিহেতু চৰকাৰ চলি আছে তো এইখন খিলঞ্জীয়া চৰকাৰে ক'ব পাৰিবনে অমিত শ্বাহ অসমলৈ আহি পেলাই এই কথা ক'ব পাৰিবনে অসম চুক্তি তেওঁলোকে এইবাৰ কাৰ্যকৰী কৰিব আৰু তেওঁলোকে কোৱাৰ দৰে আখৰে আখৰে পালন কৰিব অমিত শ্বাহ ডাঙৰীয়াই ক'ব পাৰিবনে অসমীয়া খিলঞ্জীয়াৰ ৰক্ষাৰ বাবে তেওঁলোকে অসম চুক্তি ক্লজ 6 আখৰে আখৰে ইমপ্লিমেণ্ট কৰিব তেওঁলোকে বিপ্লৱ সভা প্ৰতিবেদন গ্ৰহণ কৰিব আৰু কাৰ্যকৰী কৰিব বুলি তেওঁলোকে ক'ব পাৰিবনে তেওঁলোকে ক'ব পাৰিবনে যে মোদী ডাঙৰীয়া এসময় 2014 চনত অসমলৈ আহি পেলাই যে কৈছিলে 16 মেৰ পিছত যিসকল বাংলাদেশী আছে তেওঁলোকে তালি টুপলা বান্ধি পেলাই অসম এৰিব এতিয়া হেনেকুৱা আমাৰ এতিয়া 10টা 16 মে গ'ল কিন্তু আজি সত্ত্বেও এইখন চৰকাৰে সেই বাংলাদেশী সমূহক তালি টুপলা বান্ধি পেলাই খেদিব পৰা নাই তেওঁলোকে ক'ব পাৰিবনে নদী বান্ধ বন্ধ কৰিব এইখন চৰকাৰে তেওঁলোকে ক'ব পাৰিবনে অসমৰ যিসমূহ জনজাতি আছে 6 জনজাতিকৰণ তেওঁলোকে দিব তেওঁলোকে ক'ব পাৰিবনে যে এইবাৰ এটলিষ্ট তেওঁলোকে NRC খন শুদ্ধভাৱে তেওঁলোকে প্ৰস্তুত কৰিব পাৰিব তেওঁলোকে ক'ব পাৰিবনে চাহ
চাহ বাগানৰ অঞ্চলৰ কথা কৈছিলে তেওঁলোকে ক'ব পাৰিবনে টি গাৰ্ডেনাৰ্ছসকলক তেওঁলোকে 351 rupees তেওঁলোকে ডেইলি দিব পাৰিবনে তেওঁলোকে ক'ব যেহেতু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি আছে আৰু কিছুদিনৰ পিছত হয়তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আহি আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ময়ো বিজেপি মুখপাত্ৰ দাদালে কেইটামান মোৰ প্ৰশ্ন হয় তেওঁলোকে যাতে তেওঁলোকক সোধে তাৰ আগতে মই এটা কথা ক্লেৰিফাই কৰিব বিচাৰিছোঁ বিজেপি মুখপাত্ৰগৰাকীয়ে কৈছিলে যে ভোটৰ মুখত ৰাম নাম কংগ্ৰেছক লৈ তেওঁ এইষাৰ কথা কৈছিলে সেইকাৰণে মই এইষাৰ প্ৰত্যুত্তৰ প্ৰথমে দি ল'ব লাগিব যে এতিয়া বৰ্তমান বিজেপিক ৰাইজৰ কোনটো দৃষ্টিৰে চাইছে মই এষাৰী লাইনত ক'ব বিচাৰিছোঁ কুকুৰা মাৰি খোৱাটো কয় চিকেন পাৰ্টি ছাগলী মাৰি খোৱাটো কয় মটন পাৰ্টি আৰু দেশৰ জনতাক মাৰি খোৱাটো কোৱাকে হয় ভাৰতীয় জনতা পাৰ্টি এতিয়া তেওঁলোককো মই ভোটৰ মুখত ৰাম নাম বুলি কৈছিলে মই সেই প্ৰত্যুত্তৰটো দিলোঁ আৰু ৰাম নাম নহয় ৰামটো তেওঁলোকেহে আনিছে ৰামক আনিব পাৰে বিজয় মালিয়াক ধৰি আনিব নোৱাৰে ভগৱানক আৰাধ্য দেৱতাক লৈ আনিব পাৰে কিন্তু বিজয় মালিয়াক আনিব নোৱাৰে ভোটৰ মুখত ৰাম নাম তেওঁলোকৰ লগতে খাতে এতিয়া আহিছোঁ যিহেতু গৃহমন্ত্ৰী ডাঙৰীয়া আহিব আৰু অমিত শ্বাহ ডাঙৰীয়া আহিব মই সুধিব বিচাৰোঁ যোৱা 5 বছৰত চাকৰি হেৰাইছে লক্ষাধিক কৰ্মচাৰীয়ে 2019-20 চনত কেন্দ্ৰীয় সংস্থাসমূহত নিয়মীয়া চৰকাৰী সংখ্যা আছিল 9.2 লাখ আৰু এতিয়া আপোনাৰ 1.08 লাখ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভিন্ন ৰাজহুৱা খণ্ডৰ অনুষ্ঠান চাকৰি হেৰাইছে ৰ'ব তাৰপিছত মোৰ প্ৰশ্ন কেইটামান আছে অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে শাস্তি হ'ব লাগে নে সন্মান সহকাৰে বৈধতা প্ৰদান কৰিব লাগে কাখনে অসমত কি দিশত লাভান্বিত কৰিব আৰু কেনেকৈ কাখনে অসমক কিয় কেনেকৈ ক্ষতি নকৰে আৰু অসম চুক্তি আৰু কা দুইটা একেলগে কেনেকৈ ঠিক আছে কৌশিক পলাছে ক'ব এনআৰচি নোহোৱাৰ কথাটো কৈছে ভাৰত বাংলাদেশ সীমান্ত চিল নোহোৱাৰ প্ৰসংগটো যিহেতু ওলাই আছে আপুনি একদম শেষত কি মই দুয়োগৰাকী আমাৰ বিৰোধী মুখপাত্ৰৰ সমূহীয়াভাৱে মই উত্তৰটো দি লৈছোঁ যিহেতু সময় কম আছে এনআৰচিৰ কথা কৈছে হয় আমাৰ দলে বিজেপি দলে সম্পূৰ্ণ আমি বিচাৰোঁ এখন শুদ্ধ এনআৰচি প্ৰস্তুত হওক আৰু ইয়াত আমাৰ অকল খিলঞ্জীয়া আমাৰ যি অসমীয়া লোক আছে তেওঁলোকৰে নাম থাকক বিদেশী কোনো মানুহৰ যাতে নাম তাতে সন্নিৱিষ্ট নহয় দ্বিতীয় কথা হৈছে যে বিদেশীৰ ক্ষেত্ৰত অসম চুক্তিৰ ক্ষেত্ৰত কি কৰা হৈছে আমি সকলোৱে জানো যে আজি আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আমি যিমানখিনি কাম কৰি আছোঁ সেই কামখিনি কংগ্ৰেছৰ দিনত কি হৈছিলে আমি সকলোৱে জানো তৃতীয় কথা হৈছে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে এটা কথা ক'লে যে কিবা এটা তেওঁ হেৰি এটা শুনালে যে ৰাইজক কিবা কৰি খালে ভাৰতীয় জনতা পাৰ্টি কিন্তু মই তেখেতক পুনৰবাৰ মনত পেলাই দিছোঁ সোঁৱৰাই দিছোঁ আজি কিছুদিনৰ আগতে পঞ্চায়ত নিৰ্বাচন হৈ গ'ল গতিকে পঞ্চায়ত নিৰ্বাচনত আমি যিটো ফলাফল পাইছোঁ সেইটো ৰাইজৰ আশীৰ্বাদ সেইটো ৰাইজৰে আশীৰ্বাদ গতিকে ৰাইজক আপোনালোকেহে কৈ আছে যে আমি কিবা কৰিছোঁ ৰাইজক কিন্তু ৰাইজে সম্পূৰ্ণভাৱে জানে যে কি হৈ আছে আৰু মই এটা কথা কওঁ এই যে বিদেশীৰ কথা এনআৰচিৰ কথা এওঁলোকে কৈ আছে আজি য'তেই অসমৰ য'তেই আপোনাৰ অবৈধ বেদখলকাৰীক উচ্ছেদৰ মানে ব্যৱস্থা অসম চৰকাৰে কৰি আছে তাতেই কিন্তু প্ৰথম যদি গৈ পেলাই কোনোবা অবৈধ বেদখলকাৰীৰ কাষত থিয় দিছে তেতিয়াহ'লে আপুনি দেখিব যে এওঁলোকৰে নেতা গৈ পেলাই এই অবৈধ বেদখলকাৰীৰ ছাইডত থিয় হৈ পেলাই ঘৰিয়ালৰ চকুপানীটো কি আছে গতিকে অসমৰ ৰাইজে বুজি আছে সকলো দেখি আছে আৰু সময়ত প্ৰত্যুত্তৰ দিব ঠিক আছে আমি সময়ৰ বাবে অপেক্ষা কৰিব লাগিব কাৰণ 26ৰ যুদ্ধ যুঁজ হ'ব বুলি কৈছে গোটছৰৰ বিষয়ে গোটছৰ যাতে ঠিক আছে এই বিষয়ে আমি জানিব বিচাৰিম পলাকি সময় নাই ঠিক আছে সেই টাটাইখিনি দি বন্দাজান এজ এ বৃহৎ জলাশয় আৰু এই জলাশয় বন্ধ কৰি এইটো নতুনকৈ ৰাস্তা বনাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কাৰণটো কি আপোনালোকক মই দেখাইছোঁ কাৰণটো আপুনি এইফালে ঘূৰি দিলে আপুনি দেখা পাব এই যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ এইটো ঘৰ আৰু এই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ঘৰৰ বাবে তেওঁ এইটো এটা ৰাস্তা মানে ধুনীয়াকৈ তেওঁ ঘৰলৈকে বনাই লৈছে দুদিন পিছত দেখা পাব যে ৰাস্তাটো এইখন ইয়াত গেট নাই ইয়াত ধুনীয়া বিশাল এখন গেট খুলি জয়ন্ত মল্ল বৰুৱাই এইফালে গেট ওলাব সেইটো কথা আপোনাৰ দেখা পাব এতিয়া চাওক এইফালে এখন বহুত ডাঙৰ চোতাল টাইপ কৰি লৈছে জয়ন্ত মল্ল বৰুৱাই নিজৰ স্বাৰ্থৰ বাবে এই বৃহৎ জলাশয় বন্ধ কৰি লৈছে এই যিটো বন্দাজান জলাশয় বন্ধ কৰি এই জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈকে আহিব পৰা এই এটা মানে তেওঁলোকে নিজৰ সুবিধা কৰিছে কেৱল মন্ত্ৰী হোৱাৰ সুবাদতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে চামচা হোৱাৰ সুবাদতে তেখেতে নিজৰ মানে ঘৰলৈ আহিব পৰা এটা ৰাস্তা বনাইছে আগতে ইয়াত কোনো ধৰণৰ ৰাস্তা নাছিলে ৰাস্তা আমি ঘূৰি আহিব লাগিছিলে এতিয়া কিন্তু গোটেই মানুহখিনিক পণবন্দী কৰি গোটেই গুৱাহাটীবাসীক পণবন্দী কৰি তেওঁলোকে মানে এই জলাশয়টো বন্ধ কৰি ৰাখিছে জয়ন্ত মল্ল বৰুৱাই এই জলাশয় বন্ধ কৰি এতিয়া গোটেই গুৱাহাটীৰ যিবিলাক পানী হৈছে আজি যে গোটেই গুৱাহাটী মানে কৃত্ৰিম বানপানীৰ তলত আছে তাৰ মূল কাৰণ হৈছে এই ৰাস্তাটো
এই ৰাস্তাৰ কাৰণে গোটেই গুৱাহাটীখন আজি তল পৰি আছে কিন্তু জয়ন্ত মল্লহঁতে কি কৈ আছে যে ইউএছ টিমৰ পানী মানে পানীৰে গুৱাহাটী তল কৰিছে কিন্তু লজ্জা লাগিব লাগে ইউএছ টিমখন কি গুৱাহাটীতকৈ ডাঙৰ নেকি যে ইউএছ টিমত বৰষুণ পৰিলে গোটেই গুৱাহাটী তল যাব গতিকে নিৰ্লজ্জভাৱে গুৱাহাটী উন্নয়ন দপ্তৰত থাকি তেওঁলোকে নিজৰ ৰাস্তা এটা বনাই লৈছে বন্দাখাই জলাশয় যি জলাশয়ৰে পানী অহা যোৱা কৰে সেই জলাশয় বন্ধ কৰি তেওঁলোকে নিজৰ সুবিধাৰ কাৰণে এটা ঘৰত অহা ৰাস্তা এটা বনাই লৈছে বা একদম চোতাল বনাই লৈছে আৰু এই জয়ন্ত মল্ল বৰুৱাই মানে ৰাইজক আজি ইয়াতে পণবন্দী কৰি ৰাখিছে গতিকে ইয়াৰ উত্তৰ কিন্তু গুৱাহাটীবাসী ৰাইজে নিশ্চয় দিব অসমবাসী ৰাইজে দিব মিথ্যাচাৰ কিমান সহ্য কৰিব তেওঁলোকৰ কিমান বেয়া মিছা কথা সহ্য কৰিব সেই কিন্তু সময় আহি পৰিছে সেইকাৰণে পুনৰবাৰ কৈছোঁ যে পুনৰবাৰ মই দেখাব দিছোঁ যে জয়ন্ত মল্ল বৰুৱাৰ ঘৰ তেওঁৰ সন্মুখত পুৰা চোতাল কৰি ৰাখিছে চৰকাৰী পইচা ধন হৰাত কৰি আৰু এই যদি মানুহখিনি চাই আপুনি ৰাইজে কোনো কাৰো ইয়াৰ দুৱাৰমুখ নাছিলে কাৰো সন্মুখ নাছিলে কিন্তু কেৱল জয়ন্ত মল্ল ঘৰৰ দুৱাৰমুখৰ কাৰণে বা ইয়াৰ কাৰণে তেওঁ এইটো বনাই লৈছে সেইকাৰণে মই গুৱাহাটীবাসী ৰাইজক ক'ব বিচাৰিছোঁ আজি যে গুৱাহাটীবাসী পানীৰ তলত আছে এই পানীৰ তলত থকা কাৰণটো হৈছে জয়ন্ত মল্ল বৰুৱা আৰু তেওঁৰ ভণ্ডামী আৰু তেওঁৰ এই যি মানে নিজে মানে শক্তি ব্যৱহাৰ কৰি চৰকাৰ যন্ত্ৰৰ শক্তি ব্যৱহাৰ কৰি যি ৰাস্তা বনাইছে ধন হৰাত কৰিছে সেয়া মূল কাৰণ ইতিমধ্যে আপোনালোকে অনুষ্ঠানটোৰ যোগেদি বহুখিনি কথাই গম পালে 2024 নিৰ্বাচন আহি আছে মহা ৰণ হ'বলৈ গৈ আছে আপোনালোকে হয়তো গম পাইছে যে এনেকুৱা বেয়া পৰিস্থিতি হৈ আছে আমাৰ অসমত আৰু এনেকুৱা পৰিস্থিতিৰ মাজত যদি আপোনালোকে ভাবে নেকি যে আকৌ আহিব 2024ত মোদী চৰকাৰ যদিহে আপোনালোকে তেওঁলোকৰ কথাত একমত হয় পলাক্ষী দাসৰ কথাত আপোনালোকে একমত হয় ৰাতুল কলিতাৰ দেৱৰ যিখিনি কথা কৈ গ'ল সেইখিনি আপোনালোকে শুনিলে যদিহে তেওঁলোকৰ কথা আপোনালোকে একমত হয় ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব লাইক এটা কৰিব আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল